বিশ্বনাথত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয়টো দিন আজিও একাধিক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে। পুৱা বিশ্বনাথ আৱৰ্ত ভৱনত বৃক্ষৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু আজি বিহালীত লাখপতি বাইদেউ আঁচনিৰ অধীনত উদ্যমী মহিলাক অনুদান বিতৰণ কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে। প্ৰথম পৰ্যায়ত বিহালী বিধানসভা সমষ্টিৰ 23,375 গৰাকী মহিলাক 10,000 টকাকৈ চেক প্ৰদান কৰিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আমি পোনপটীয়াভাৱে এই মুহূৰ্তত গৈছো আমাৰ সাংবাদিক পুলক হাজৰিকা আছে। পুলক, যেহেতু বিশ্বনাথত আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয়টো দিন আজিও একাধিক কাৰ্যসূচী আছে, গতিকে আজিৰ কেনেধৰণৰ কাৰ্যসূচী আৰু সামগ্ৰিক পৰিৱেশটো বৰ্তমান সময়ত কেনেধৰণৰ, যিহেতু কিছু সময়ৰ পিছতে তেওঁ গছপুলি ৰোপণ কৰিবলৈ আগবাঢ়িব? হয় হিমাক্ষী, ক'ব লাগিব যে আজি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আজি বিশ্বনাথত দ্বিতীয়টো দিন আৰু বিভিন্ন কাৰ্যসূচী লৈ মুখ্যমন্ত্ৰীগৰাকী বিশ্বনাথত উপস্থিত হৈছিল। আৰু আমি বৰ্তমান উপস্থিত আছোঁ বিশ্বনাথ চাৰিআলি যি নৱনিৰ্মিত আৱৰ্ত ভৱন, সেই আৱৰ্ত ভৱনৰ প্ৰথমগৰাকী অতিথি হিচাপে কালি নিশা ইয়াত যাপন কৰিছিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু কিছু সময়ৰ পিছতেই এই আৱৰ্ত ভৱনৰ যি চৌহদ, সেই চৌহদতেই গছপুলি ৰোপণ কৰিব। আৰু সেই আমি বিভিন্ন কাৰ্যসূচীৰ হাতত লৈ অহা মুখ্যমন্ত্ৰীগৰাকী আজি দ্বিতীয় দিনা সেই প্ৰথম কাৰ্যসূচী হিচাপে আৱৰ্ত ভৱনত গছপুলি ৰোপণ কৰিব। ইতিমধ্যে আৱৰ্ত ভৱনৰ পৰা তেখেত নামি আহিছে। আমি সামগ্ৰিক দৃশ্য ইয়াত দেখুৱাই আছোঁ। মুখ্যমন্ত্ৰীগৰাকীৰ যি আৱৰ্ত ভৱন, সেই আৱৰ্ত ভৱনটো অত্যাধুনিকভাৱে সজাই তোলা হৈছিল। আৰু সেই আৱৰ্ত ভৱনতেই প্ৰথমগৰাকী অতিথি হিচাপে অসমৰ মুখ্যমন্ত্ৰীগৰাকী কালি নিশা যাপন কৰিছিল। আৰু আজি পুৱাৰ ভাগত তেখেতে গছপুলি ৰোপণ কৰিব। আৰু কিছু সময়ৰ পিছতে আমি দেখুৱাইছোঁ যে মুখ্যমন্ত্ৰীগৰাকীয়ে লগত বিধায়ক যি প্ৰমোদ বৰঠাকুৰ, উৎপল বৰা, পল্লৱ লোচন দাস আছে, ASTCৰ চেয়াৰমেন পল্লৱ লোচন দাস, তেখেতসকলক সংগ কৰি মুখ্যমন্ত্ৰীয়ে ইয়াত বৃক্ষৰোপণ কৰিব। কিছু সময়ৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে আৱৰ্ত ভৱনৰ পৰা নামি আহিছে চৌহদলৈ। আৰু এয়া আমি সামগ্ৰিক পৰিৱেশ দেখুৱাইছোঁ পোনপটীয়াভাৱে। এয়া মুখ্যমন্ত্ৰীগৰাকী আহিছে, অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে গছপুলি ৰোপণ কৰিব। আৰু ইতিমধ্যে যি বন বিভাগে সম্পূৰ্ণকৈ সাজু কৰি তুলিছে গছপুলিসমূহ। আৰু কিছু সময়ৰ পিছতেই আমি প্ৰতিদিন টাইমত দৰ্শকক দেখুৱাই যাম পোনপটীয়াভাৱে ইয়াৰ সামগ্ৰিক পৰিৱেশ। দেখিছে মুখ্যমন্ত্ৰীগৰাকীৰ লগত পল্লৱ লোচন দাস ডাঙৰীয়া আহিছে। আৰু এনেদৰেই যে এজাৰ পুলি, সেই এজাৰ পুলি ৰোপণ কৰাৰ বাবে তেখেতে মুখ্যমন্ত্ৰীগৰাকী আহিছে। আমি সামগ্ৰিক পৰিৱেশ দেখুৱাই আছোঁ। এয়া দেখিছে প্ৰতিদিন টাইমৰ দৰ্শকসকলে যে এজাৰ গছপুলি, সেই এজাৰ গছপুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ৰোপণ কৰিছে। আৰু তেখেতৰ আজি বিশ্বনাথৰ দ্বিতীয় দিনৰ প্ৰথম কাৰ্যসূচী যি এজাৰ গছপুলি ৰোপণ কৰিছে। আৰু লগত তেখেতক সংগ দিছে ASTCৰ চেয়াৰমেন পল্লৱ লোচন দাস আছে, বিধায়ক প্ৰমোদ বৰঠাকুৰ ডাঙৰীয়া আছে। আৰু এয়া সামগ্ৰিক পৰিৱেশ দেখুৱাই আছোঁ। অসমৰ মুখ্যমন্ত্ৰীয়ে এজাৰ গছপুলি যি আৱৰ্ত ভৱন, নৱনিৰ্মিত আৱৰ্ত ভৱনৰ যি চৌহদ, সেই চৌহদত তেওঁ এজাৰ গছপুলি ইতিমধ্যে ৰোপণ কৰিলে। সামগ্ৰিক পৰিৱেশ আমি পোনপটীয়াভাৱে দেখুৱাই আছোঁ। আৰু এনেদৰেই ইয়াৰ পিছতেই মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হ'ব পাভৈ যি স্বাস্থ্য মেলা, সেই স্বাস্থ্য মেলাত তেখেতসকলে স্বাস্থ্য মেলা উদ্বোধন কৰিব। আৰু ইয়াৰ পিছতে বিহালীলৈ যাব পোনপটীয়াভাৱে উদ্যমিতা আঁচনিৰ অধীনত যি চেক বিতৰণ, সেই চেক বিতৰণত অনুষ্ঠিত হ'ব। আমি পোনপটীয়াভাৱে ছাৰ আপোনাৰ ওচৰলৈ আহিছোঁ। প্ৰথমে আপোনাৰ যি চৰকাৰী আজি উপজা দিন, তাৰ কাৰণে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এই মুহূৰ্তত আপুনি গছপুলি কি ক'ব? মই আচলতে মোৰ জন্মদিন হ'ল 1 ফেব্ৰুৱাৰী। কিন্তু যেতিয়া মই কামৰূপ একাডেমী স্কুলত পঢ়িছিলোঁ, মেট্ৰিক দিয়াৰ আগতে আমাৰ সকলো বেটছৰে জন্মদিন ছাৰে 1 এপ্ৰিল লিখি দিছিল। সেইকাৰণে চৰকাৰী কিতাপ কাগজত মোৰ জন্মদিন 1 এপ্ৰিল থাকে। বিহালী ইলেকশ্যনৰ সময়ত মই কৈছিলোঁ যে ভাল দিনত আহি মহিলা উদ্যমিতা আঁচনিখন আৰম্ভ কৰিম। আজি কেইবা হাজাৰো, প্ৰায় 22-23 হাজাৰ মহিলাক বিহালী সমষ্টিত আমি মহিলা উদ্যমিতাৰ 10,000 টকাকৈ বিতৰণ কৰিম। বাকী সমষ্টিবিলাকতো আমি এনেকুৱা একোটা অনুষ্ঠান আয়োজন কৰিম। মই সকলো মন্ত্ৰী বিধায়কক কৈছোঁ যে মোৰ পৰা একোটাকৈ ডেট ল'ব লাগে। আৰু সেনেদৰে আমি সমষ্টিবিলাকত গৈ মহিলা উদ্যমিতা আঁচনিৰ ধন বিতৰণ কৰিম। মহিলা উদ্যমিতা আঁচনিত প্ৰথম বছৰ আমি 10,000 টকা দিম, অৰ্থাৎ 2025-26। 26-27 চনত আমি আৰু 25,000 টকা দিম। 12,500 বেংকৰ পৰা আমি লৈ দিম, 12,500 আমি দিম। আৰু সুদ দিব নালাগে। তৃতীয় বছৰত আমি 50,000 টকালৈকে
আমি মহিলাসকলক বেংক আৰু চৰকাৰে মিলি দিব। ইয়াতে 10,000 টকা আমি আজি 27 লাখ মহিলাক দিম। যিসকলে ভাল কৰিব, উৎপাদনমূলক কাম কৰিব, তেওঁলোকক আমি 25,000 টকালৈকে নিৰ্বাচিত কৰিম। 25,000 টকাটো যোনে ভাল কাম কৰিব তেওঁলোকক আমি 50,000 টকালৈ নিৰ্বাচিত কৰিম। কিন্তু প্ৰথম 10,000 টকাটো আমি সকলো আই মাতৃক 27 লাখ গাঁৱৰ 3 লাখ চহৰৰ আমি সকলো আই মাতৃক দিয়াৰ বাবে সিদ্ধান্ত লৈছোঁ। স্বাস্থ্য মেলা আপুনি উদ্বোধন কৰিব। আজি দুটা আৰু ভাল কাম হ'ব। এটা হ'ল অসমত প্ৰতিটো ৱাৰ্ডতে VCDC, আমাৰ স্বায়ত্তশাসিত জিলা পৰিষদৰ সমষ্টি, গাঁও পঞ্চায়ত, আমাৰ পৌৰসভা, প্ৰত্যেক ৱাৰ্ডতে আমি একোখন স্বাস্থ্য মেলা কৰিম। তাৰো শুভাৰম্ভণি হ'ব। আজি আৰু এটা আমি নতুন কাম কৰিম, সেইটো হ'ল আজিৰ পৰা ধান ক্ৰয় কৰিলে চৰকাৰে অতিৰিক্তকৈ 250 টকা দিব। তাৰমানে 2550 টকা 1 কুইণ্টলত পাব। আৰু সেই ধৰণে আজিৰ পৰা আমি সৰিয়হত 500 টকাকৈ বেছিকৈ দিম। অৰ্থাৎ এতিয়া আমাৰ যুৱক যুৱতীসকলে সৰিয়হ চৰকাৰক বিক্ৰী কৰিলে 6,450 টকা পাব। এই দুইটা আঁচনি আজি আমি বিশ্বনাথ জিলাতে আৰম্ভ কৰিম। তাত অত্যাধুনিক আৱৰ্ত ভৱনৰ আপুনি প্ৰথম অতিথি। এইটো মই এনেকুৱা আপোনালোকে চাৰ্কিট হাউচটো দেখিছে, আৰু এনেকুৱা চাৰ্কিট হাউচ আমি অসমৰ প্ৰত্যেকখন জিলাতে বনাব গৈ আছোঁ। বিশ্বনাথত আৰম্ভণি হ'ল। অসমত আহিলে অতিথিসকলে যাতে সুন্দৰকৈ থাকিব পাৰে, পৰ্যটকসকলো থাকিব পাৰে, তাৰ বাবে আমি চাৰ্কিট হাউচবোৰ নতুনকৈ ধুনীয়াকৈ বনাব সিদ্ধান্ত লৈছিলোঁ। প্ৰথম চাৰ্কিট হাউচটো যোৱাকালি উদ্বোধন হ'ল। পিছবেলা আজি নদুৱাৰতো কেইবাটাও প্ৰগ্ৰেম আছে। কালি ৰাতিপুৱাও নদুৱাৰত প্ৰগ্ৰেম আছে, আৰু কালি মই যোৰহাটলৈকৈ যাম। ধন্যবাদ। এয়া আছিলে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিছে যে আজিৰ পৰা যি স্বাস্থ্য মেলা, সেই স্বাস্থ্য মেলা প্ৰতিটো ৱাৰ্ডত আৰম্ভ কৰিব। কিছু সময়ৰ পিছতে এই স্বাস্থ্য মেলা পাভৈত গৈ তেখেতে শুভ উদ্বোধন কৰিব। আৰু লগতে যি কৃষক ৰাইজৰ বাবে এটি সকাহ, তেওঁলোকে যি ধান ক্ৰয় আজিৰ পৰা 2500 টকা মূল্যত 2500 টকা মূল্য, আৰু যি সৰিয়হৰ 500 টকাকৈ বৃদ্ধি হ'ব প্ৰতি কুইণ্টলত, ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিছে। আৰু তেখেতে যি আৱৰ্ত ভৱন, সেই আৱৰ্ত ভৱনত ইতিমধ্যে নিশা যাপন কৰিছে প্ৰথম অতিথি হিচাপে। আৰু অসমৰ প্ৰত্যেকটো জেগাতে এনেকুৱা অত্যাধুনিক আৱৰ্ত ভৱন তেখেতে নিৰ্মাণ কৰিম বুলি কৈছে। আমি সেয়াৰ সামগ্ৰিক পৰিৱেশ দেখুৱাইছোঁ। ইয়াৰ পৰা মুখ্যমন্ত্ৰীগৰাকী যি বিশ্বনাথ চাৰিআলি পাভৈ ৰূপজ্যোতি কলা পৰিষদত অনুষ্ঠিত হ'বলগীয়া যি স্বাস্থ্য মেলা, সেই স্বাস্থ্য মেলাৰ শুভ উদ্বোধন কৰিব। ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখুৱাইছোঁ। ইতিমধ্যে বিভিন্ন লোক আহিছে তেখেতক লগ ধৰিবলৈ, তেখেতৰ সৈতে একপি ফটো উঠিবলৈ, আৰু সকলোকে তেওঁ ফটো উঠি উৎসাহ যোগাইছে। আৰু কিছু সময়ৰ পিছতেই তেখেত পাভৈ যি স্বাস্থ্য মেলা, সেই স্বাস্থ্য মেলাৰ শুভ উদ্বোধন কৰিব। লগতে বিহালীলৈ যাব। মহিলাসকলৰ উদ্যমিতা আঁচনিৰ অধীনত যি চেক প্ৰদান কৰিব। আৰু ইয়াৰ পিছতে বিয়লি ভাগত তেখেত নদুৱাৰত উপস্থিত হ'ব। ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয় আছে, সেই ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ত তেখেতে এখন ইনডোৰ ষ্টেডিয়াম উদ্বোধন কৰিব। লগতে যি ছাত্ৰ ছাত্ৰী আছে, সেই ছাত্ৰ ছাত্ৰীসকলৰ লগত মত বিনিময় এটা অনুষ্ঠান আছে। তাৰপিছতে 12চহীয়া ভাওনা যি প্ৰকল্প, সেই প্ৰকল্পলৈ যাব। এক কাৰ্যসূচী কালি তেখেতে যি ফিটনেছ চেণ্টাৰ, সেই ফিটনেছ চেণ্টাৰ উদ্বোধন কৰিলে। বিশ্বনাথৰ সেই ৰোপৱেৰ শিলান্যাস কৰিলে। আৰু আজি তেখেতসকলে মুখ্যমন্ত্ৰীগৰাকীয়ে পাভৈত অনুষ্ঠিত হ'বলগীয়া যি স্বাস্থ্য মেলা, সেই স্বাস্থ্য মেলাৰ শুভ উদ্বোধন কৰিব। লগতে উদ্যমিতা আঁচনিৰ যি চেক বিহালীত আজি চৰকাৰীভাৱে, যিহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে কাগজে পত্ৰ আজি চৰকাৰীভাৱে, আজি 1 এপ্ৰিল তাৰিখটো জন্মদিন, সেই জন্মদিনৰ দিনা, চৰকাৰী জন্মদিনৰ দিনাই তেখেতে বিহালীত গৈ উদ্যমিতা আঁচনিৰ অধীনত যি চেক, সেই চেকসমূহ প্ৰদান কৰিব। আৰু আমি সামগ্ৰিক দৃশ্য দেখুৱাই আছোঁ। প্ৰতিদিন টাইমত দৰ্শকসকলে দেখিছে পোনপটীয়াভাৱে। আৰু এই আৱৰ্ত ভৱনৰ পৰা ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে গতি কৰিছে যি পাভৈ, সেই পাভৈলৈ। আৰু পাভৈত যি ৰূপজ্যোতি কলা পৰিষদত অনুষ্ঠিত হ'ব যি স্বাস্থ্য মেলা, এই মুহূৰ্তত সবিশেষ তথ্যৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ।